Good morning everyone. আজিৰ পাঠ জুচ। আজি আমি পাৰ্ট 3 টো পঢ়িম। পেজ নম্বৰ 68 টো তোমালোকে উলাই লবা। কি লাগে? দোকানীজনৰ কণ্ঠস্বৰত ফুটি উঠা বিৰক্তিৰ সুৰটো নিৰ্মলৰ চিনিবলৈ টান নহল। মানে নিৰ্মল দোকানীজনৰ ওচৰলৈ গৈছিল আৰু দোকানীজনে যি সুৰত কৈছিল টান সুৰত সেই টান সুৰটো নিৰ্মলে চিনি পালে। সিদ্ধাৰ্থক লাগে। নিৰ্মলেও বেপৰোৱাভাৱে উত্তৰ দিলে। এইবাৰ সি সিদ্ধাৰ্থৰ ফালে চাই প্ৰায় কৰ্তৃত্বৰ সুৰত ক'লে, তোৰ লগত মোৰ কথা আছে। হয়তো দায়িত্ববোধে কৰ্তৃত্বও প্ৰদান কৰে। সেই কৰ্তৃত্বৰ পৰাই উৎসাৰিত নিৰ্দেশত যেন সিদ্ধাৰ্থৰ দৰে গুৰু গোসাঁই নমনা ল'ৰাজনো দুৰ্বল হৈ পৰিছিল। নিৰ্মলৰ পিছে পিছে সি খোজ ল'লে। দোকানখনৰ পৰা কিছু দূৰত নিৰ্মল ৰ'ল। কোনো পাতনি নেমেলাকৈ নিৰ্মলে তাক পোনপটীয়াকৈ প্ৰশ্ন কৰিলে, পাষাণতৰ পৰা তই কিয় চোৰ কৰিলি? মানে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনত গৈছিল। দোকানীজনৰ তাৰ যি সুৰত তাক সুধিছিল যে কি লাগে বুলি, সেই সুৰটো নিৰ্মলে সহজতে বুজি পাইছিল। সিও বেপৰোৱাভাৱে উত্তৰ দিলে যে মোক সিদ্ধাৰ্থক লাগে। আৰু সিদ্ধাৰ্থৰ ফালে চাই কৰ্তৃত্ব মানে লিড লৈ কৰ্তৃত্বৰ সুৰত কৈছিল যে তোৰ লগত মোৰ কথা আছে। সিদ্ধাৰ্থক ক'লে নিৰ্মলে যে তোৰ লগত মোৰ কথা আছে। হয়তো দায়িত্ববোধে কৰ্তৃত্ব প্ৰদান কৰে। নিৰ্মলৰ যি দায়িত্ববোধ আছিল সিদ্ধাৰ্থৰ প্ৰতি, সেই দায়িত্ববোধৰ পৰাই কৰ্তৃত্বৰ সৃষ্টি হৈছিল। আৰু সেই কৰ্তৃত্বৰ পৰা যি নিৰ্দেশ দিলে সেই নিৰ্দেশত যেন সিদ্ধাৰ্থৰ দৰে গুৰু গোসাঁই নমনা ল'ৰাটো যেন অলপ দুৰ্বল হৈ পৰিছিল নিৰ্মলৰ ওচৰত। নিৰ্মলৰ পিছে পিছে সি খোজ ল'লে। নিৰ্মলৰ পিছে পিছে যি প্ৰশ্ন কৰিছিল তোৰ লগত মোৰ কথা আছে বুলি যি সুধিছিল, আৰু নিৰ্মলৰ পিছে পিছে সিদ্ধাৰ্থই খোজ ল'লে। দোকানখনৰ পৰা কিছু দূৰত নিৰ্মল ৰ'ল আৰু কোনো পাতনি নেমেলাকৈ ডাইৰেক্ট কুৱেশ্যন কৰিছে যে প্ৰশান্তৰ পৰা তই কিয় পইচা চোৰ কৰিলি? তেতিয়া সিদ্ধাৰ্থই কৈছিল যে তহঁত সকলোৱে মোক কিয় সন্দেহ কৰ? সিদ্ধাৰ্থও নিজেও বুজি পালে যে তাৰ কথাত জোৰ কমি গৈছে। আত্মবিশ্বাসৰ চিনো তাত নাই। তথাপি সি শেষ চেষ্টা কৰি চালে, মই চোৰ কৰা নাই। সি যদিও চোৰ কৰা নাই বুলি কৈছে, তাত কিন্তু সেই কথাষাৰত কোনো আত্মবিশ্বাস নাই, জোৰ নাই। তথাপিতো সি চেষ্টা কৰিছে আৰু পুনৰাই আকৌ কৈছে যে মই চোৰ কৰা নাই বুলি। তেতিয়া নিৰ্মলে ক'লে যে মোৰ চকুৰ ফালে চাই তই ক। নিৰ্মলৰ কথাৰ সুৰত নিজে নজনাকৈ যেন হঠাতে কোমলতা এসোপা মিহলি হৈ গ'ল। নিৰ্মলৰ কথাত ইমান আন্তৰিকতাৰে সুধিছে সিদ্ধাৰ্থক যে একো নজনাকৈয়ে, নিৰ্মলৰ কথাৰ সুৰত যেন একো নজনাকৈয়ে নিজে আপোন ভাৱে মনৰ পৰাই যে সৃষ্টি এটা কোমল ভাৱ তাৰ প্ৰতি সৃষ্টি হ'ল। তোৰ চকুৰ ফালে চাব নোৱাৰিব লগা কি আছে? তলমূৰকৈ সিদ্ধাৰ্থই ক'লে। যেতিয়া নিৰ্মলে চকুৰ ফালে চাবলৈ ক'লে, তেতিয়া সিদ্ধাৰ্থই ক'লে যে তোৰ চকুৰ ফালে চাব নোৱাৰা মোৰ কি আছে? তলমূৰ হৈ সিদ্ধাৰ্থই ক'লে। কেইটিমান মুহূৰ্ত অস্বস্তিকৰ নীৰৱতাৰে পাৰ হৈ গ'ল। দুয়োটাৰে মাজত নীৰৱ পৰিৱেশৰ সৃষ্টি হ'ল। কথা যি সুধি আছিল দুয়োটাৰে ইটো সিটো কৈ আছিল, তাত যেন এটা নীৰৱতা ম্লান কৰিলে। নিৰ্মলে দেখিলে মহেন্দ্ৰ মাষ্টৰৰ চকুত হৈ ভেকাহি মাৰি উঠা উদণ্ড বেপৰোৱা ল'ৰাজন যেন তাৰ সন্মুখত নিষ্প্ৰভ হৈ পৰিছে। মহেন্দ্ৰ মাষ্টৰক যি ভেকাহি মাৰি চকুত হৈ ইমান টান সুৰত কথা কৈছিল, সেই ল'ৰাটো যেন নিষ্প্ৰভ হৈ পৰিল। একদম সেমেকি গ'ল, মৰহি গৈছে যেন। নিষ্প্ৰভ মানে মৰহি যোৱা, সেমেকি গৈছে, নিষ্প্ৰভ হৈ পৰিছে। তোৰ কি হৈছে মোক কবি? নিৰ্মলে আকৌ সিদ্ধাৰ্থক ক'লে যে তোৰ কি হৈছে মোক তই ক। নাই, সিদ্ধাৰ্থই কৈছে একো হোৱা নাই। সি একো ক'ব খোজা নাই। সি একোৱে ক'ব খোজা নাই, ক'ব নোৱাৰে। কি হ'ল জানো? নিৰ্মলে কিবা বুজি পোৱাৰ আগতেই সিদ্ধাৰ্থই চকুৰ আগৰে পাৰ হৈ যাব ধৰে। কোনোবা আপাকত সি জাপ মাৰি পাওদানিত ওলমি দিলে কোনোমতে। সি শুনিবলৈ পালে নিৰ্মলৰ কণ্ঠস্বৰ, তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। যেতিয়া নিৰ্মল আৰু সিদ্ধাৰ্থই দুয়ো কথা পাতি আছিল, তেতিয়া কি কৰিলে, এখন চিঠিবাছ অহাৰ লগে লগে কি কৰিলে,
কিবা এটা নিৰ্মলে বুজি পোৱাৰ আগতে সি কি কৰিলে, চিঠিপাছখন দেখি পিছে পিছে দৌৰি কোনোমতে তাত ধৰি ওলমি যাবলৈ ধৰিলে আৰু শুনিবলৈ পালে যে নিৰ্মলৰ কণ্ঠস্বৰ যে তোৰ কি হৈছে মোক তই ক'বই লাগিব। পাৰ্ট 4টো চাবা। সিদ্ধাৰ্থ প্ৰায় এসপ্তাহমান বিদ্যালয়লৈ যোৱা নাই। যাবলৈ তাৰ সাহস হোৱা নাই। নিৰ্মলৰ কথাষাৰ তাৰ যন্ত্ৰণা দগ্ধ বুকুৰ মাজত বাজি শান্তিৰ সংগীত হৈ ৰৈছে। নিৰ্মলে যে তাক সুধিছিল কথাবোৰ, সেই কথাষাৰৰ পৰা ইয়াৰ বুকুত বিন্ধি আছে আৰু সি সেয়েহে এসপ্তাহমান বিদ্যালয় যাব পৰা নাই, স্কুললৈ যাব পৰা নাই, সাহস হোৱা নাই। তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। এইষাৰ কথা ক'ব পৰা মানুহবোৰেই সিদ্ধাৰ্থৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি গ'ল। নিৰ্মলে যি দায়িত্ববোধেৰে তাক সুধিছিল, তেনেকুৱা ধৰণৰ কথা ক'ব পৰা মানুহ তাৰ সিদ্ধাৰ্থৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি গ'ল। নোপোৱা মৰম পোৱাৰ আশাৰেই যেন তাক দুৰ্বল আৰু অভিমানী কৰি তোলে। কাৰোৰ পৰা নোপোৱা মৰম আৰু আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰিবলৈ বাধ্য হৈছিল, অভিমানী হ'বলৈ বাধ্য কৰিছিল। কাৰ ওপৰত এই অভিমান সিদ্ধাৰ্থই যেন নিজেও বুজি নাপায়। সি কেতিয়াবা আচৰিত হয়, মই কাৰ ওপৰত অভিমান কৰিছোঁ বুলি সি কেতিয়াবা নিজেই আচৰিত হয়, নিজেই বুজি নাপায়। মহেন্দ্ৰ মাষ্টৰৰ কৰ্কশ কঠোৰ বাক্যবাণৰ মুখামুখি হোৱা যেন সহজ, তাৰ দৰে বেপৰোৱা উদণ্ড ল'ৰা এজনৰ বাবে চকুত চকু থৈ সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াও সহজ। কিন্তু নিৰ্মলৰ দৰে ল'ৰাৰ মুখামুখি হোৱা সহজ নহয়। তাৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত মাথো চটপটাই ৰ'ব পাৰি। মহেন্দ্ৰ মাষ্টৰৰ কৰ্কশ কথাষাৰত সি বেপৰোৱাভাৱে উত্তৰ দিবলৈ পাৰে, কিন্তু নিৰ্মলৰ দৰে সহজ সৰল যি অমায়িক ল'ৰাটোৰ কথাৰ উত্তৰ দিব নোৱাৰি সি হৈ পৰিছিল মৌনতাৰ মাজত, মৌন হৈ পৰিছিল। চটপটাই ৰ'ব পাৰি, মাথো চটপটাইহে ৰ'ব পাৰি বুলি নিজকে সান্তনা দিছিল, নিজকে কৈছিল। নিৰ্মলৰ মুখামুখি হ'বলৈ সিদ্ধাৰ্থক অলপ মানসিক প্ৰস্তুতিৰ দৰকাৰ। সি যে ক'লে মই নিৰ্মলৰ মুখামুখি হ'বলৈ মই নিজকে মেণ্টেলি মানসিকভাৱে প্ৰস্তুতি চলাব লাগিব, মানসিক প্ৰস্তুতি হ'ব লাগিব। নিৰ্মলৰ সৈতে মুখামুখি হোৱাৰ ভয় যেন নিৰ্মলৰ কথাবোৰ অনা প্ৰবল প্ৰতিৰোধ সিদ্ধাৰ্থই বুজি নাপায়। মন কৰিবা, নিৰ্মলৰ সৈতে মুখামুখি হোৱাৰ ভয় নে নিৰ্মলৰ কথাবোৰে অনা প্ৰবল প্ৰতিৰোধ সিদ্ধাৰ্থই বুজি নাপায়। সি নিজে বুজি পোৱা নাই দুটা, মুখামুখি হোৱাৰ ভয় নে নিৰ্মলৰ কথাবোৰৰ অনা প্ৰবল প্ৰতিৰোধ, কথাবোৰে যিবিলাক কুৱেশ্যন আনিব সেই কথাটো সি বুজি পোৱা নাই। সি এসপ্তাহমান পাণ দোকানলৈ যাব পৰা নাই। হয়তো সেইবাবেই পুৰণি বিষাদৰ পুৰণিবোৰ বাঢ়িছে, অস্থিৰতাও বাঢ়িছে। কিবা এক অনিশ্চয়তা আৰু ভীতিৰ বাবে প্ৰবল ৰূপ লৈ যেন তাক গ্ৰাস কৰিবলৈ খেদি আহিছে বাৰে বাৰে। সিদ্ধাৰ্থই মন কৰিলে তাৰ হাত ভৰিৰ কঁপনিবোৰ বাঢ়িছে। সি দোকানখনলৈ যাব পৰা নাই, পুৰণি বিষাদৰ পুৰণিবোৰ বাঢ়িছে, ভাবি আছে আগতে তাৰ যিবিলাক ঘটনা হ'ল সেইবোৰ বস্তু ভাবি আছে। অস্থিৰতাও বাঢ়িছে, সিয়াৰ স্থিতি নোহোৱা হৈছে। কিবা এক অনিশ্চয়তা আৰু ভয়ৰ মাজত সি সোমাই পৰিছে আৰু সি মন কৰিলে যে তাৰ হাত ভৰিৰ কঁপনিবোৰ দিনে দিনে বাঢ়িছে। পাণ দোকানীজন নিৰ্মল আৰু যিবোৰ মানুহ তাৰ আপোন আছিল, আপোন হৈ থাকিব লাগিছিল, সেইসকলৰ ভিন্নমুখী টনা আজোৰা আৰু স্মৃতিৰ অসহনীয় ভৰত বিচনাত চটফটাই থাকে সি অকলশৰে। ঘৰটোৰ মৃত্যুশীতল নিৰ্জনতাত ডুবি থাকে সি। তাৰ বুকুৰ মাজত সঞ্চিত কেইটামান শব্দই যেন চৌচিৰা কৰি পেলাই তাৰ নিজৰ নিসংগ নিৰ্জন জগতখন। তোৰ কি হৈছে মোক ক'বই লাগিব। পাণ দোকানীজন নিৰ্মল আৰু যিবোৰ মানুহ তাৰ আপোন আছিল, আপোন হৈ থাকিব লাগিছিল, সেইসকলৰ ভিন্নমুখী টনা আজোৰা আৰু স্মৃতিৰ অসহনীয় ভৰত বিচনাত চটফটাই থাকে। তেওঁলোকৰ যি ভিন্নমুখী কথা বতৰা টনা আজোৰা এইবিলাক কথা ভাবি সি বিচনাখনত চটফটাই থাকে আৰু অকলশৰে থাকে ঘৰটোৰ মৃত্যুশীতল নিৰ্জনতাত। ঘৰটো মানে কোনো মানুহৰ সংগম নাই, একদম শীতল পৰিৱেশ। মানুহৰ মৃত্যু হ'লে যিটো এটা পৰিৱেশ হয়, মৌন হৈ থাকে, সেই মৃত্যুশীতল নিৰ্জনতাত ডুবি থাকে সি। তাৰ বুকুৰ মাজত সঞ্চিত কেইটামান শব্দই যেন তাক তিল তিলকৈ কি কৰিছে প্ৰশ্ন কৰিছে, আকৌ চৌচিৰা চটফটাই আছে। তাৰ নিজৰ নিসংগ নিৰ্জন জগতখন চটফটাবলৈ ধৰিছে সি।
তিল তিলকৈ থাকিব ধৰিছে সি তিল তিলকৈ সি সেই কথাবোৰ ভাবিছে অনিশ্চয়তাত ভুগিছে সি তেতিয়া তাৰ মনলৈ এটা কথা আহিছে যে তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ নিৰ্মলে যে কৈছিল তাক তোৰ কি হৈছে মোক ক'বই লাগিব সেই কথাবোৰ ভাবি সি এক অনিশ্চয়তাত ভুগিছে কোনো নিশ্চয়তা নোহোৱা হৈছে তাৰ শ্ৰেণীকোঠাত সোমাই মহন্ত মাষ্টৰ ছাত্ৰ ছাত্ৰীসকলে মুখবোৰত চকু ফুৰালে শ্ৰেণীকোঠাত সোমাই ক্লাছত সোমাই মহন্ত মাষ্টৰে কি কৰিলে ৰুমটো ক্লাছৰ ল'ৰা ছোৱালীবোৰ ভালকৈ চালে চকু ফুৰালে তাৰপিছত যেন এটা সন্তুষ্টিৰ হাঁহি মাৰি তেওঁ ক'লে এটা সন্তুষ্টিৰ হাঁহি ছেটিছফেকশ্যনৰ হাঁহি মাৰি ক'লে যে এই বজ্জাতটো আজি স্কুললৈ অহা নাই নেকি চোৰ ধৰা পৰি এতিয়া লাজত আহিব নোৱাৰা হৈছে কৈছে যে মই চোৰ ধৰি দিলোঁতো তাৰ বেগত পইচা পালোঁ এতিয়া লাজ পাই সি নহা হৈছে স্কুলত নিৰ্মলৰ যেন মনটো সেমেকি গ'ল নিৰ্মলৰ বেয়া লাগিল সেই কথাষাৰ শুনি কিবা এটা ক'বলৈ ওলাই সি ৰৈ গ'ল মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য সেইবোৰকে সি বিচাৰি ফুৰিছে সেইবোৰ সি বিচাৰি উলিয়াবই মানুহে দেখা কিছুমান ঘৃণনীয় সত্যৰ কিছুমান কেতিয়াবা লুকাই থাকে কৰুণ সত্য কিছুমান লুকাই থাকে আৰু সেইবোৰ সি বিচাৰি ফুৰিছে আৰু সেইবোৰ সি নিশ্চয় উলিয়াব আজি মই 2টা পাৰ্ট পঢ়ালোঁ তোমালোকে হয়তো বুজি পাইছা আৰু যদি কিবা ডাউট থাকে সুধিবা আৰু আজিৰ কাৰণে মই যিখিনি হোমৱৰ্ক দিম তোমালোকে কৰিবা যোৱা ক্লাছত বহুতেই হোমৱৰ্ক ছাবমিট কৰা নাই তোমালোকে কৰিবা এইখিনি আৰু এইবিলাক ডেইলি ৰিপৰ্ট দিব লাগে সানডে ৰিপৰ্ট তোমালোকৰ যদি কপি ছাবমিশ্যন হোৱা নাই তেনেহ'লে মই যিবোৰে কৰিছে সিহঁতৰে নাম দিম হোমৱৰ্ক ছাবমিট কৰিবা একেলগে কৰিবা এইবাৰ অ'কে থেংক ইউ